গঠন হল হাতীমৰীয়া গাঁও পঞ্চায়ত। বিজেপিৰ হৈ কাম কৰি যোৱাৰ আশা সভানেত্ৰীসহ 7গৰাকী সদস্যাৰ। ঢিং সমষ্টিৰ অন্তৰ্গত হাতীমৰীয়া গাঁও পঞ্চায়তত আজি গঠন হৈছে পঞ্চায়তৰ পূৰ্ণাংগ কমিটি। সভানেত্ৰী হিচাপে বাছনি হৈয়ে বিজেপি দলৰ হৈ কাম কৰি যোৱাৰ আশা প্ৰকাশ সভানেত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলক সমৰ্থন কৰাৰ কথা জনালে সভানেত্ৰী হিচাপে ৰছলিন চুলতানা আৰু উপ সভানেত্ৰী হিচাপে বাছনি কৰে মঞ্জিলা বেগমক। নিৰ্বাচিত সদস্যা শতাধিক সমৰ্থকসহ মৰিয়াবাৰী অঞ্চলত এক উল্লাসিত পৰিৱেশত শোভাযাত্ৰা উলিয়াই পঞ্চায়তলৈ যায়। ঢিঙৰ পৰা হাফিজুল ইছলামৰ ৰিপৰ্ট। কেইজনৰ সমৰ্থন লাভ কৰিছে আপুনি? 7জনৰ। ৰাইজে হেৰি ছাপোৰ্ট কৰিছে। ৰাস্তা ঘাট আছে, কিবা প্ৰব্লেম আছে, ৰাইজৰ সেইটো সমাধান কৰিবলৈ চেষ্টা কৰিম। ভাল লাগিছে, যিহেতু বহুত কষ্টৰ ফলত আজি সফল দেখা পালে। ভাল লাগিছে, বহুত ভাল লাগিছে। কেইজনৰ সমৰ্থন কৰিছে আপোনাক? 7জন। কেই নম্বৰ ৱাৰ্ডৰ আপুনি? 3 নং ৱাৰ্ডত। 3 নং ৱাৰ্ডত। হয়, হাতীমৰীয়া গাঁও পঞ্চায়ত। হাতীমৰীয়া গাঁও কি কৰিব এইবাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে? সভানেত্ৰী ৰাইজৰ কাৰণেতো কৰিব লাগিব, কাৰণ মোৰ লগততো আৰু 7জন আছে একেলগত। তাৰমানে মেম্বাৰৰ পৰাহে উপসভাপতি বা সভাপতি নিৰ্বাচিত হৈছোঁ, গতিকে তেওঁলোকক লগত লৈ মানে মই যি কৰিব লাগে সিহঁতক লগত লৈ মানে মই কৰিম। আঁচনি আহিব, মই সেইবিলাক মানে সকলোকে দিবলৈ চেষ্টা কৰিম আৰু কৰি যাম। গাঁৱত গাঁৱৰ উন্নতি কৰিবই লাগিব যিহেতু হৈছোঁ। যিহেতু হাতীমৰীয়া গাঁৱত বহুতো সমস্যা আছে, বহুত সমস্যা আছে, সেইখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাল পায় নে বেয়া পায়? ভাল পাওঁ, তেওঁৰ কামত আকৃষ্ট হৈ বিজেপি কৰিব বুলি ভাবিছে নেকি? চৰকাৰ বিজেপি নহয়, সেইকাৰণে কৈছোঁ। ৰাইজৰ কাৰণে ভাল কাম কৰি আছে, চাই আছোঁ, সেইকাৰণে মই কৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক চৰকাৰটো বিজেপি, সেইটো হয়।